Hello students, আজি formally class 11th or physics start কৰিব ওলাইছো। যিকোনো কাম কৰাৰ কাৰণে আমাক কিছুমান টুলছৰ প্ৰয়োজন হয়। টুলছ মানে কিছুমান যন্ত্ৰপাতিৰ প্ৰয়োজন হয়, কিছুমান বস্তুৰ প্ৰয়োজন হয় যাৰ দ্বাৰা কামটো কৰিব পাৰি। এতিয়া কোনোবা ধৰা তুমি যদি পেইন্ট কৰি ভাল পোৱা, পেইন্ট কৰাৰ কাৰণে তোমাক কিছুমান বস্তু লাগিব, হয়নে? ব্ৰাছ লাগিব, তাৰ পিছত ৰং লাগিব, নে? তুমি যদি কিবা এটা লিখিব যোৱা তোমাক পেন লাগিব, পেজ লাগিব, সেই বস্তুবিলাকক টুলছ বুলি কোৱা হয়। তেনে ঠিক একেদৰে আমি যেতিয়া আমি ফিজিক্স ষ্টাৰ্ট কৰিব যাম, তো আমাক কিছুমান টুলছ লাগিব। ফিজিক্সৰ লগত আমি ভালকৈ ডিল কৰাৰ কাৰণে আমাক কিছুমান টুলছ লাগিব। আৰু যিহেতু মেথামেটিক্স ইজ দ্য লেংগুৱেজ অফ ফিজিক্স, সেই টুলছকেইটা নিশ্চয় কি হ'ব? মেথমেটিকেল টুলেই হ'ব। চ' একচুৱেল ফিজিক্স কোৰ্চটো ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে সেই মেথমেটিকেল টুলছকেইটাৰ লগত চিনাকি হ'ব লাগিব। বহুতখিনি তোমালোকে আগতে লগ পাই আহিছা, হয়তো পাহৰি গৈছা, বহুত দিন দেখা নাই। চ' আৰু কিছুমান হয়তো আমি নতুনো পাম। তো যিখিনি বস্তু নতুন পাম সেইখিনি বস্তুত ভালকৈ কনচেনট্ৰেট কৰিবা, আৰু যিখিনি বস্তু তোমালোকে অলৰেডি পাই আহিছা সেইবিলাক আকৌ এবাৰ নিজকে চেক কৰি চাবা, নিজকে নিজে চেক কৰি চাবা যে সঁচাকৈ সেইখিনি বস্তু ভালকৈ মনত আছেনে নাই। তো প্ৰথমতে আমি চিনাকিৰ পৰা আৰম্ভ কৰিছোঁ। চ' এইকেইটা ফৰ্মুলা তোমালোকে নিশ্চয় পাই আহিছা, হাইস্কুলত নিশ্চয় পাই আহিছা। a প্লাছ বি হোল স্কুৱেৰৰ এইটো ফৰ্মুলা, a স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ টুৱাইছ এ বি। তেনেকৈ a মাইনাছ বি হোল স্কুৱেৰ আছে, a প্লাছ বি হোল কিউবৰ এইটো ফৰ্মুলা। a মাইনাছ বি হোল কিউবৰ কি হয়? a কিউব মাইনাছ বি কিউব মাইনাছ 3a স্কুৱেৰ বি প্লাছ 3ab স্কুৱেৰ। য'ত য'ত বি স্কুৱেৰ থাকিব তাত প্লাছ আহিব, বাকী গোটেইকেইটাত কি আহিব? মাইনাছ আহিব। লগতে a কিউবটো প্লাছে থাকিব। হ'ল। তেনেদৰে a কিউব প্লাছ বি কিউবৰ এটা ফৰ্মুলা পাইছিলে, a প্লাছ বি ইনটু a স্কুৱেৰ মাইনাছ ab প্লাছ বি স্কুৱেৰ। চ' এইটো যদি তুমি পাহৰিছা, এইটো এবাৰ কৰি চাবা। এইটো তুমি যদি মানে হেৰি কৰা, কি বুলি কয় সেইটোক, এক্সপাণ্ড কৰা। এইটো তুমি যদি এক্সপাণ্ড কৰা কি পাবা আকৌ? a কিউব প্লাছ বি কিউব। তেনেদৰে এইটো ইকুৱেশ্যনত তুমি যদি a কিউব প্লাছ বি কিউব ৰাখি দিয়া, এই 3ab ইনটু a প্লাছ বি এইফালে আহি কি হ'ব? মাইনাছ হ'ব। সেইটো ফৰ্মুলা ইয়াত লিখা হৈছে যে a প্লাছ বি হোল কিউব আমি ইয়াত ৰাখি দিলোঁ, এইখিনি বস্তু এইফালে আহি কি হ'ল? মাইনাছ হ'ল। একেদৰে a কিউব মাইনাছ বি কিউবৰ কাৰণে এইটো এটা ফৰ্মুলা তোমালোকে পাই আহিছা। তো ভেৰিফাই কৰাৰ কাৰণে এইটো তোমালোকে এক্সপাণ্ড কৰি চাব পাৰা, পূৰণটো কৰি চাব পাৰা, ইউ উইল গেট দিছ ৰিজাল্ট। আৰু এই ইকুৱেশ্যনৰ পৰা a কিউব মাইনাছ বি কিউব কি হ'ব? এই বস্তুখিনি এইফালে মাইনাছ হৈ আছে, গতিকে এই বস্তুখিনি তুমি যদি এইফালে লৈ আহা কি হ'ব? প্লাছ হ'ব। প্লাছ হৈ কি হৈ যাব? a কিউব মাইনাছ বি কিউব প্লাছ 3ab ইনটু a মাইনাছ বি। একেদৰে a প্লাছ বি হোল স্কুৱেৰ প্লাছ a মাইনাছ বি হোল স্কুৱেৰ যদি কৰা, ইয়াৰ পৰা প্লাছ টুৱাইছ ab আহিব আৰু ইয়াৰ পৰা মাইনাছ টুৱাইছ ab আহিব। টুৱাইছ ab কেঞ্চেল যাব, কেঞ্চেল কৰি কি থাকিব? a স্কুৱেৰ প্লাছ বি স্কুৱেৰ কেইটা থাকিব? দুটা থাকিব, গতিকে 2a স্কুৱেৰ প্লাছ বি স্কুৱেৰ। আনহাতে যদি তুমি এইটো ইকুৱেশ্যনৰ পৰা এইটো ইকুৱেশ্যন মাইনাছ কৰা, তো a স্কুৱেৰ বি স্কুৱেৰ কেঞ্চেল যাব, আৰু এই মাইনাছটো প্লাছ হৈ যাব। প্লাছ হৈ টোটেল কিমানটা ab আহিব? 2 আৰু 2 4ab আহিব। গতিকে a প্লাছ বি হোল স্কুৱেৰ মাইনাছ a মাইনাছ বি হোল স্কুৱেৰ ইজ ইকুৱেল টু হৈ যাব 4ab। আৰু এইটোতো জানাই, a প্লাছ বি ইনটু a মাইনাছ বি ইকুৱেল টু a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। লগতে পাৱাৰৰ লগত কেনেকৈ ডিল কৰিব লাগে মনত আছে নিশ্চয়, তথাপিও অকণমান মনত পেলাই দিছোঁ। যদি x টু দি পাৱাৰ n ইনটু x টু দি পাৱাৰ m থাকে, তেনেহ'লে এইটো আমি কেনেকৈ লিখিব পাৰোঁ? x টু দি পাৱাৰ n প্লাছ m। যেতিয়া পূৰণ কৰা হয় তেতিয়া পাৱাৰবিলাক কি হয়? যোগ হয়। মনত আছে? আৰু হৰণৰ ক্ষেত্ৰত পাৱাৰ কি হয়? বিয়োগ হয়। যদি এনেকুৱা থাকে x টু দি পাৱাৰ n ডিভাইডেড বাই x টু দি পাৱাৰ m, তেতিয়া এইটো আমি কি লিখিব পাৰিম? x টু দি পাৱাৰ n মাইনাছ m। হ'বনে? তেনেহ'লে 1 বাই x টু দি পাৱাৰ a কিমান হ'ব? x টু দি পাৱাৰ মাইনাছ a। ঠিক একেদৰে যদি 1 বাই x টু দি পাৱাৰ মাইনাছ b হয়, এইটো কি হৈ যাব? x টু দি পাৱাৰ প্লাছ b। তো এইবিলাক বস্তু তোমালোকে নিশ্চয় আগতে পাইছা আৰু নিশ্চয় মনতো আছে। যদি কোনোবাই পাহৰি গৈছা, আকৌ এবাৰ ইয়াতে মনত পেলাই লোৱা।
একেদৰে যদি পাৱাৰৰ ওপৰত আৰু এটা পাৱাৰ থাকে, ধৰা x টু দি পাৱাৰ a হোল টু দি পাৱাৰ b আছে, তেতিয়া কি হয় এনেকৈ এটা পাৱাৰৰ যদি আকৌ পাৱাৰ কৰা হয় তেতিয়া পাৱাৰবিলাক কি হয় পূৰণ হয়। তেনেহ'লে ইয়াতে কি আহিব x টু দি পাৱাৰ a ইনটু b। তো এইবিলাক কিছুমান আমাৰ সিম্পল মেথমেটিকেল ৰুল আছিলে যিখিনি আমি হাই স্কুলত শিকিছোঁ। আমি আজি ইয়াতে আকৌ শিকিলোঁ। যদি পাহৰি গৈছে এইকেইটা তোমালোকে আকৌ এবাৰ ধুনীয়াকৈ লিখি ল'বা। ফাইন। তো এইখিনি আছিলে এলজেব্ৰা। এতিয়া আমি এটা নতুন বস্তু শিকিম যাক কোৱা হ'ব বাইনমিয়েল থিয়ৰাম। যদি মই ক'লোঁ যে আমি বাইনমিয়েল থিয়ৰাম শিকিম, কথাটো একেবাৰে সঁচা নাছিলে। আমি গোটেই বাইনমিয়েল থিয়ৰামটো নিশিকোঁ। গোটেই বাইনমিয়েল থিয়ৰামটো আছে মেথমেটিক্সত আছে গোটেই বস্তুখিনি। ইয়াতে আমি সেই বাইনমিয়েল থিয়ৰামৰ এটা ফৰ্মুলা ইয়াতে আলোচনা কৰিম। আমি ইয়াতে প্ৰুফত নাযাওঁ, আমি জাষ্ট মেকানিকেলি ফৰ্মুলাটো আমি মনত ৰাখিম আৰু সেই ফৰ্মুলাটো কেনেকৈ ইউজ কৰা হয় সেইখিনি শিকিম। বাকী বাইনমিয়েল থিয়ৰামৰ গোটেই কথাখিনি তোমালোকে মেথছত শিকিবা। তো চোৱা 1 প্লাছ এক্স টু দি পাৱাৰ n, ইয়াতে 1 মানে 1 এক্স যিকোনো এটা নাম্বাৰ আৰু nও যিকোনো এটা নাম্বাৰ। ইয়াতে n পজিটিভো হ'ব পাৰে, নেগেটিভো হ'ব পাৰে, লগতে ফ্ৰেকশ্যনো হ'ব পাৰে। ইয়াত যদি তুমি এক্সপাণ্ড কৰা এইটো আহিব 1 প্লাছ এন এক্স প্লাছ n ইনটু n মাইনাছ 1 ফেক্টৰিয়েল 2। ফেক্টৰিয়েল 2 কি বস্তু যদি নাজানা মই এতিয়া অকণমান পিছতে আলোচনা কৰি আছোঁ। তাৰপিছত ইয়াত কি আহিব এক্স স্কুৱেৰ্ড। তাৰ পিছৰ টাৰ্মটোত কি আহিব n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2 ডিভাইডেড বাই ফেক্টৰিয়েল 3 ইনটু এক্স কিউব। তোমালোকে পেটাৰ্ণটো মন কৰা। পেটাৰ্ণটো কি হৈ আছে, ইয়াতে এক্সৰ পাৱাৰ 0, ইয়াতে এক্সৰ পাৱাৰ 1, ইয়াতে এক্সৰ পাৱাৰ 2 আৰু এক্সৰ যিটো পাৱাৰ থাকে তলত সেই সংখ্যাটোৰ ফেক্টৰিয়েলেৰে ডিভাইড কৰা থাকে। আৰু ইয়াতে যদি 2 থাকে ইয়াতে n মাইনাছ কিমানলৈকে আহিব 1 লৈকে আহিব। পিছৰ টাৰ্মটো চোৱা, ফেক্টৰিয়েল 3 আছে আৰু এক্সৰ পাৱাৰো কিমান 3 আৰু ইয়াতে 3 আছে, গতিকে ইয়াতে আমাৰ কিমানলৈকে আহিব n নামি নামি n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2। তেনেকৈ পিছৰ টাৰ্মটো কি হ'ব n ইনটু n মাইনাছ 1 ইনটু n মাইনাছ 2 ইনটু n মাইনাছ 3 ডিভাইডেড বাই ফেক্টৰিয়েল 4 ইনটু x টু দি পাৱাৰ 4। সেনেকৈ গৈ থাকিব গৈ থাকিব গৈ থাকিব। ফাইন। এতিয়া তোমালোকে ভাবিছা যে এইটো কি বস্তু, মই চিয়'ৰ নহয় যে তোমালোকে এইটো বস্তু পাইছা নে নাই। মই ধৰি লৈছোঁ তোমালোকে এইটো বস্তু পোৱা নাই। যে ফেক্টৰিয়েল 2 মানে কি, ফেক্টৰিয়েল 3 মানে কি, এইটো একেবাৰে চিম্পল বস্তু। তো চোৱা, ফেক্টৰিয়েল 2 মানে হ'ব 2 ইনটু 1, ফেক্টৰিয়েল 3 মানে হ'ব 3 ইনটু 2 ইনটু 1। তাৰমানে যিকোনো সংখ্যাৰ তুমি যদি ফেক্টৰিয়েল উলিয়াব বিচৰা কি কৰিবা, সেই সংখ্যাটোৰ লগত কি কৰিব লাগিব, তাৰ পিছৰ সংখ্যাটো মাল্টিপ্লাই কৰিব লাগিব, তাৰ পিছৰ সংখ্যাটো মাল্টিপ্লাই কৰিব লাগিব, এনেকৈ আমি মাল্টিপ্লাই কৰি কৰি 1লৈকে যাব লাগিব। যদি আমি 10ৰ ফেক্টৰিয়েল উলিয়াব বিচাৰোঁ কিমান হ'ব 10 ইনটু 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1। সেইটো হ'ল ফেক্টৰিয়েল। তো ফেক্টৰিয়েলৰ বিষয়ে তোমালোকে মেথছত পঢ়িবা, ফাৰ্ষ্ট ইয়াৰতে আছে, এইটো 11তে আছে। তো তাতে তুমি আৰু ভালকৈ পঢ়িবা। লগতে আৰু এটা বস্তু জানি ৰাখা, ফেক্টৰিয়েল 0 মানে 1। ইয়াৰ প্ৰুফ মেথছত পাবা। ক্লিয়াৰ হ'লনে? এইটো হ'ব আমাৰ কি বাইনমিয়েল থিয়ৰাম। আমি বাইনমিয়েল থিয়ৰামটো এপ্লাই কৰাৰ আগতে আৰু এটা কথা আমি মন কৰোঁ যে বস্তু এটা যেতিয়া আমি স্কুৱেৰ কৰোঁ, কিউব কৰোঁ, নাম্বাৰ এটা স্কুৱেৰ কিউব কৰিলে বাঢ়ি যায় নে কমি যায়? যদি নাম্বাৰটো একতকৈ বেছি হয় সেইটো তুমি স্কুৱেৰ কৰা, কিউব কৰা, তাৰপিছত টু দি পাৱাৰ 4 কৰা, এনেকৈ তাৰ পাৱাৰ তুমি যিমান বঢ়াই গৈ থাকিবা নাম্বাৰটো সিমানে ডাঙৰ হৈ থাকিব। যদি আমি 3 লওঁ, হয়নে, ইয়াক যদি 3 স্কুৱেৰ কৰা কিমান হ'ব 9, 3 কিউব কৰিলে কিমান হ'ব 27, 3 টু দি পাৱাৰ 4 কৰিলে কিমান হ'ব 81, 3 টু দি পাৱাৰ 5 কৰিলে কিমান হ'ব 243। চোৱা, পাৱাৰ যিমানে বঢ়াই গৈ আছে নাম্বাৰটো সিমানে কি হৈ গৈ আছে ডাঙৰ হৈ গৈ আছে। কিন্তু আমি যদি 1তকৈ সৰু সংখ্যা এটা লৈ যদি তাৰ পাৱাৰ আমি বঢ়াই গৈ থাকোঁ, আমি দেখা পাম যে সেইটো লাহে লাহে কমি গৈ থাকিব। আমি এটা 1তকৈ সৰু নাম্বাৰ লওঁ, হাফ। অ'কে, আমি হাফ লৈছোঁ। তো হাফক স্কুৱেৰ কৰা কিমান আহিব 1/4। হাফ ডাঙৰ নে 1/4 ডাঙৰ? হাফ ডাঙৰ। চোৱা, স্কুৱেৰ কৰাৰ লগে লগে কি হৈ গ'ল কমি গ'ল।
কিউব কৰা হাফৰ যেতিয়া কিউব কৰিবা কিমান আহিব 1/8 আগতকৈ আৰু কি হৈ গৈ আছে কমি গৈ আছে সিমিলাৰলি হাফক যদি টু দি পাৱাৰ 4 কৰা কিমান আহিব 1/16 তাৰপিছত হাফ টু দি পাৱাৰ 5 কিমান আহিব 1/32 তো কি দেখা পাইছা যে 1 তকৈ সৰু নাম্বাৰ এটা যদি আমি 1 তকৈ সৰু নাম্বাৰৰ যেটো ঘাত আছে বা যেটো পাৱাৰ আছে পাৱাৰটো যদি আমি ইনক্ৰিজ কৰি গৈ থাকো নাম্বাৰটো ডিক্ৰিজ হৈ গৈ থাকে এইখিনি কথা ক্লিয়াৰ হ'ল মনত থাকিব নেক্সট কিছুমান সৰু সৰু কথা নেক্সট তুমি বহুত ডাঙৰ নাম্বাৰ এটাৰ লগত যদি সৰু নাম্বাৰ এটা যোগ বা বিয়োগ কৰা বৰ বেছি কি নহয় এফেক্ট নকৰে সাপোজ তুমি দোকানত গৈছা তুমি যদি 999 रुपीजৰ বস্তু কিনা দোকানীক যদি তুমি 1000 এটা দি দিয়া হেতু তোমাৰ বেছি এফেক্ট নহয় নাইবা তুমি 1001 টকাৰ বস্তু এটা যদি তুমি কিনা দোকানীক যদি তুমি 1 টকা এটা কমো দিয়া দোকানীয়ে কি কৰিব মানি ল'ব তাৰ মানে কথাটো এনেকুৱা যে 1000 ৰ লগত 1 যোগ কৰাটো প্ৰায় কাৰ সমান হৈ গ'ল 1000 ৰ সমানে হৈ গ'ল সেই কাৰণে কি কৰিছে দোকানীজনে ইয়াতে মানি ল'ব যদি তুমি 1000 টকাত 1 টকাটো তুমি যোগ নকৰি কেনে 1000 টকাটো তুমি দি দিয়া তাৰ মানে সহজ ভাষাত 1000 1 টকাৰ জায়গাত যদি তুমি 1000 টকা দি দিয়া গতিকে আমি এই 1 টো ইয়াতে আমি কি কৰিব পাৰিলো নেগলেক্ট কৰিব পাৰিলো কিন্তু 5 ৰ লগত 1 আছে এটো অলমোস্ট ইকুৱেল টু 5 লিখিব পাৰিবানে হেতু লজিক্যাল নহয় আমি লিখিব নোৱাৰো তুমি যদি 6 টকাৰ বস্তু এটা কিনি দোকানীক কোৱা যে কালি মই আপোনাৰ দোকানৰ পৰা 1001 টকাৰ বস্তু কিনিছিলো আপুনি মোৰ পৰা 1 টকা কম ৰাখিছিল আজি মই আপোনাৰ দোকানৰ পৰা 6 টকাৰ বস্তু কিনিছো আজি 1 টকা কম ৰাখক তেতিয়া কিন্তু দোকানীজনে মানি নলয় কিয় মানি নলয় কাৰণ হি 5 ৰ তুলনাত 1 টোক তুমি নেগলেক্ট কৰিব নোৱাৰা কিন্তু 1000 ৰ তুলনাত তুমি 1 টো কি কৰিব পাৰা নেগলেক্ট কৰিব পাৰা একেদৰে এইটো কথা হ'ব যে 1000 - 1 ইজ অলমোস্ট ইকুৱেল টু আমি কি ক'ব পাৰো 1000 ক'ব পাৰো হয়নে সেই গুটেই কথাখিনি ম্যাথমেটিক্যালি যদি আমি লিখিব বিচাৰো তা আমি এনেকৈ লিখিব পাৰিম যে যদি a যদি b তকৈ বহুত ডাঙৰ হয় ইয়াতে a মানে হল 1000 b মানে হল 1 তেতিয়া আমি a + b অলমোস্ট ইকুৱেল টু কি লিখিব পাৰিম a লিখিব পাৰিম আৰু a minus b को almost equal to কি লিখিব পাৰিম a লিখিব পাৰিম এটো কি শৰ্তত লিখিব পাৰিম সো ম্যাথমেটিক্যালি এটো কারেক্ট নহয় কিন্তু তুমি প্র্যাকটিক্যালি ভাবিছোৱা ইট ইজ একসেপ্টেবল কাৰণ বহুত ডাঙৰ সংখ্যা এটাৰ লগত যদি সৰু সংখ্যা এটা যোগ হৈ থাকে বা বিয়োগ হৈ থাকে সেই সংখ্যাটো আমি নেগলেক্ট কৰিলেও আমাৰ বৰ বেছি কি নহয় বৰ বেছি এফেক্ট নহয় এটো কথা মনত থাকিব এটো কথা আমাৰ মনত থাকিব এই কথাটো আমি মনত ৰাখিব লাগিব সো তো ইয়াৰ পৰা আমি মই লাহে লাহে গৈ আছো যাতে তোমালোকে বস্তুখিনি ভালকে ফিল ল'ব পাৰা বস্তুখিনি যাতে এনেকে মুখস্থৰ কৰাৰ নিচিনা নহয় বস্তুখিনি ভালকে তোমালোকে বুজি ল'ব পাৰা সো প্ৰথমতে মই কি কলো যে 1 তকৈ যদি সৰু নাম্বাৰ আমাৰ হাতত থাকে তেতিয়া তাৰ পাৱাৰ তুমি যিমানে বঢ়াই গৈ থাকিবা হিমানে কি হৈ গৈ থাকিব সেই নাম্বাৰটো সৰু হৈ গৈ থাকিব আৰু আমি কি কথা কলো যে বহুত ডাঙৰ সংখ্যা এটাৰ লগত যদি সৰু সংখ্যা এটা যোগ বা বিয়োগ কৰা আমি অলমোস্ট ইকুৱেল টু ডাঙৰ সংখ্যাটো লিখিব পাৰো এটো প্ৰ্যাকটিক্যালি আমাক বেছি কি নকৰে এফেক্ট নকৰে এতিয়া আমি এটা কন্ডিশন লম কন্ডিশনটো হল যে x ৰ ভ্যালু যদি 1 তকৈ বহুত সৰু থাকে এনেকে দুটা চিন দিয়াৰ মিনিং হল যে বহুত ডাঙৰ বা বহুত সৰু ইয়াতে কি হৈ আছে x 1 তকৈ বহুত কি হৈ আছে সৰু হৈ আছে যদি এনেকুৱা কন্ডিশন হয় আমি বহুত ক্ষেত্ৰত 1 + x to the power n equal to 1 + nx লিখিব পাৰিম অলমোস্ট ইকুৱেল টু 1 + nx লিখিব পাৰিম কোনোবাই ক'ব পাৰিবনে কিয় চোৱা কাৰণ x টো 1 তকৈ আমি বহুত সৰু বুলি কৈছো আৰু x ৰ যেতিয়া তুমি স্কয়াৰ কৰিবা 1 তকৈ সৰু সংখ্যা এটা তুমি কি কৰি আছা স্কয়াৰ কৰি আছা ইয়াৰ ভ্যালু কি হৈ যাব আৰু কমি যাব সিমিলাৰলি যেতিয়া তুমি কিউব কৰিবা আৰু কমি যাব তাৰ পিছত টু দি পাৱাৰ 4 কৰিবা আৰু কমি যাব ইতিমধ্যে আমি পাইছিলো হয়নে যে 1 তকৈ সৰু সংখ্যা যদি আমি 1 তকৈ সৰু সংখ্যাৰ পাৱাৰ বঢ়াই গলে নাম্বাৰটো লাহে লাহে কি হৈ গৈ থাকে কমি গৈ থাকে হেতু একটা কথা
দ্বিতীয়তে আমি কি দেখা পাইছিলোঁ যে প্ৰেক্টিকেলি আমি কি দেখা পাইছিলোঁ যে ডাঙৰ সংখ্যাৰ লগত সৰু সংখ্যা এটা যোগ বা বিয়োগ কৰা আৰু নকৰা প্ৰায় একেই কথা তো যেহেতু 1 2 x স্কয়াৰ x কিউবৰ তুলনাত বহুত ডাঙৰ গতিকে এইকেইটা বস্তু আমি কি কৰিব পাৰোঁ আগতে যেনেকৈ আমি 1 টকাটো নেগলেক্ট কৰিছিলোঁ সিমিলাৰলি আমি এই গোটেইখিনি কি কৰিব পাৰোঁ নেগলেক্ট কৰিব পাৰোঁ হ'ব এই ৰিলেশ্যনটো কেতিয়া ভ্যালিড হ'ব যেতিয়া x ৰ ভ্যালু 1 তকৈ বহুত কি হ'ব সৰু তো আমি এতিয়া বাইনোমিয়েল এক্সপানশন ইউজ কৰি কেনে এটা সিম্পল সৰু প্ৰবলেম কৰিম কাৰণ যিমানে তুমি ম্যাথমেটিক্স কৰিবা যিমানে প্ৰবলেম কৰিবা সিমানে কনসেপ্টবিলাক ক্লিয়াৰ হয় তো ফিজিক্সত এইটো বহুত ইম্পৰ্টেন্ট নিউমেৰিকেলছ যিমান কৰিবা যিমানে অংক কৰিবা সিমানে তোমাৰ কনসেপ্ট কি হ'ব ক্লিয়াৰ হ'ব সো ওকে আমি ললো এনেকুৱা ললো যে 1 প্লাস h বাই r এতে h r যিকোনো ভেৰিয়েবল আমি h বাই r এ কি ললো কাৰণ এইটো বস্তু আমি ইন ফিউচাৰ পাম গতিকে to the power minus 2 এটো তুমি যদি বাইনোমিয়াল থিওরাম এপ্লাই কৰি এক্সপান্ড কৰিব বিচাৰা কি হ'ব সোৱা সো 1 আছে 1 প্লাস কি আছে x গতিকে ইয়াতে x ৰ জায়গাত কি আহিছে সোৱা ইয়াতে x ৰ জায়গাত আহিছে h বাই r ওকে তো কি আহিব প্ৰথমতে আহিব 1 তাৰ পিছত প্লাস n into x n ৰ জায়গাত কি আছে -2 আৰু x ৰ জায়গাত কি আছে h by r তাৰ পিছৰ টাৰ্মটো কি আহিব প্লাস ফেক্টৰিয়েল 2 মানে 2 into 1 বুজি পাইছা ওপৰত আহিব n মানে কিমান -2 into n minus 1 -2 -1 into x square h by r whole square তাৰ পিছৰ টাৰ্মটো কি আহিব প্লাস n ৰ জায়গাত আহিব -2 n minus 1 -2 -1 -3 তাৰ পিছত n -2 -2 কি হৈ যাব -4 হৈ যাব ডিভাইডেড বাই 3 ফেক্টৰিয়েল তাৰ মানে 3 into 2 into 1 আৰু ইয়াত কি আহি যাব h by r হোল কিউব এনেকে বাকি টাৰ্ম বিলাকো আহি গৈ থাকিব ইয়াতে কিন্তু শেষ হৈ যোৱা নাই কিউবিক টাৰ্মৰ পিছত কিন্তু শেষ হৈ যোৱা নাই এনেকে আগবাঢ়ি গৈ থাকিব হল এতিয়া আমি যদি এটা কন্ডিশন ইয়াতে এপ্লাই কৰি দিও আমি যদি কও যে h by r 1 তকৈ বহুত সৰু তো যদি আমি এটো কও যে h by r is very less than 1 তেতিয়া আমি কি কৰিব পাৰিম সেই স্কয়াৰ টাৰ্মটো এটো কোৱাড্ৰেটিক টাৰ্ম বুলি কয় কি টাৰ্ম বুলি কয় কোৱাড্ৰেটিক যত পাৱাৰ 2 থাকে হেতু কোৱাড্ৰেটিক টাৰ্ম বুলি কয় সেই কোৱাড্ৰেটিক টাৰ্মটো সেই কিউবিক টাৰ্মটো সেই টাৰ্ম বিলাক আমি যিখিনি হায়াৰ অৰ্ডাৰ আৰু টাৰ্ম আছে 4 পাৱাৰ থকা 5 পাৱাৰ থকা সেই গুটেখিনি আমি কি কৰিব পাৰিম 1 ৰ তুলনাত নেগলেক্ট কৰিব পাৰিম তো গৈ আমাৰ হাতত কি থাকিব ফাইনালি যদি এইটো কন্ডিশন হয় তেনেহলে 1 plus h by r to the power -2 is equal to আহি যাব 1 minus 2h by r তেটো বস্তু আমি চ্যাপ্টার 8 ত পাম হেকাৰত অকমান আলোচনা কৰিলো নিশ্চয় অকমান বুজি পাইছা যে এই বাইনোমিয়াল থিওৰামটো কেনেকে এপ্লাই কৰা হয় হল আৰু এটা एग्जांपल কৰো एग्जांपलটো হল 1 minus y to the power say minus 3 এটো এক্সপান্ড কৰিব লাগে কেনেকে এক্সপান্ড কৰিবা সোৱা x ৰ জায়গাত এতিয়া কিমান আছে y নহয় x ৰ জায়গাত y নাই x ৰ জায়গাত কি আছে -y আছে কেনেকে গম পালো কাৰণ এইটো বস্তু তুমি কেনেকে লিখিব পাৰিবা এইটো আমি এনেকে লিখিব পাৰিম না নাই 1 plus -y whole to the power কি হ'ব -3 তো একচুয়ালি ইয়াতে x ৰ জায়গাত আসলতে কি আছে -y হে আছে বাৰু যি নহওক এটো এক্সপান্ড কৰা তোমালোকে প্ৰথমতে ভিডিওটো পজ কৰা নিজে এক্সপান্ড কৰা তাৰ পিছত চেক কৰিবা যে কারেক্ট হল নে নহল হ'ব ওকে চাইলোৱা 1 plus nx n ৰ জায়গাত কি আহিব -3 আৰু x ৰ জায়গাত কি আহিব -y সিমিলারলি পিছৰ টার্মটো কি হ'ব n into n minus 1 n ৰ জায়গাত আহিব -3 into -3 -1 n minus 1 মানে কি -3 -1 তাৰ মানে কিমান হৈ যাব -4 divided by factorial 2 2 into 1 তাৰ পিছত কি আহিব x ৰ স্কয়াৰ -y ৰ স্কয়াৰ পিছৰ টার্মটো কি আহিব সোৱা পিছৰ টার্মটো হ'ব
n into n minus 1 into n minus 2 minus 3 into minus 4 into minus 5 divided by 3 into 2 into 1 minus y to the power 3. এতিয়া তাৰপিছত আৰু আহি থাকিব তেনেকৈ তোমাৰ 4 নম্বৰ 5 নম্বৰ টাৰ্মটো আহি থাকিব এতিয়া এটো যদি সিম্পলিফাই কৰা কিমান আহিব 1 minus a plus 3y plus 2 দুইবাৰ যাব minus a plus হৈ যাব ইয়াতো প্লাস গতিকে এটো প্লাসে থাকিব 3 2 গুণ 6 y স্কয়ার ইয়াতো কি হ'ব 3 and 3 ক্যান্সেল যাব 2 4 ত 2 টাইমস সো মাইনাস টোটাল কিমানটা আছে চাই লোৱা এটা দুটা তিনিটা আৰু ইয়াতে তিনিটা টোটাল 6টা মাইনাস মাল্টিপ্লাই হৈ আছে যদি ইভেন নাম্বার অফ নেগেটিভ নাম্বার মাল্টিপ্লাই হৈ থাকে তাৰ ৰিজাল্টটো কি হতা হে প্লাস হতা হে যেহেতু ইয়াতে 6টা মাইনাস মাল্টিপ্লাই হৈ আছে গতিকে আমাৰ ফাইনাল ৰিজাল্টটো কি হতা হিব প্লাস হতা হিব তো প্লাস কিমান হ'ব 3 তো ক্যান্সেল হৈছে 2 5 গুণ 10 কিবা ভুল হল না ভুল হলে চেক কৰিবা ইনটু y কিউব প্লাস এনেকে হৈ থাকিব এইদৰে আমি এইটো থিওৰাম এপ্লাই কৰিব পাৰো মই আকৌ কৈছো মই আমি গুটেই থিওৰামটো শিকা নাই গুটেই থিওৰামটো মেথছত শিকিবা এতিয়া আমি হেই থিওৰামৰ এটা পাৰ্ট আমি ইয়াতে শিকিলো আই হোপ বস্তুখিনি বুজি পাইছা তো নেক্সট আমি শিকিম অকমান কোৱাড্ৰেটিক ইকুৱেচন বা দ্বিঘাত সমীকৰণ সেইটো হল এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ ৰূপ বা জেনাৰেল ফৰ্ম ইয়াতে x টো হল আমাৰ ভেৰিয়েবল বা চলক আমি এটো এটা কি হয় এটো হল ইয়াতে আমাৰ ভেৰিয়েবল তাৰ পিছত a b c হেকেটাক আমি সহগ বুলি কৈছিলো আৰু ইংলিশত কোৱা হ'ব কোএফিশিয়েন্ট মানে সো ইয়াতে x স্কয়াৰৰ কোএফিশিয়েন্ট a x ৰ কোএফিশিয়েন্ট b আৰু এটো এটা হল কনস্ট্যান্ট তো a b c এইবিলাকৰ কি থাকে নিউমেৰিকেল ভ্যালু থাকে 1 2 3 4 5 এইবিলাক থাকে আৰু ইয়াতে x টো ভেৰিয়েবল আৰু এইটো ইকুৱেচন সলভ কৰি আমি কি উলিয়াও x ৰ ভ্যালু উলিয়াও যাক আমি কি বুলি কৈছিলো ৰুট বা মূল বুলি কও x ৰ যেটো সলিউশন ওলাই মানে x ৰ যেটো ভ্যালুৰ কাৰণে এই ইকুৱেচনটো স্যাটিসফাই হয় সেন্টেন্সটোৰ মিনিং হল x ৰ যিবিলাক ভ্যালু ইয়াতে পুট কৰিলে এইখিনি ইকুৱেল টু 0 পাবা এনেকুৱা ভ্যালু আমি ম্যাক্সিমাম কেটা পাও দুটা ভ্যালু পাও তো এনেকুৱা ইকুৱেচন সলভ কৰিলে আমি x ৰ কেটা ভ্যালু পাও দুটা ভ্যালু পাও ম্যাক্সিমাম যে যি দুটা ভ্যালুৰ কাৰণে সেই ইকুৱেচনটোৰ ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড সমান হ'ব তোমালোকে যেতিয়া প্ৰথমতে এটো শিকিছিলা যিমান দূৰ সম্ভৱ তিনিটা মেথডৰে এটো তুমি সলভ কৰিছিলা কিন্তু আমি হিমান মেথডত নাযাও আমি এই যেটো এটা ফৰ্মুলা আছিল সেই ফৰ্মুলা ইউজ কৰি আমি যদি দ্বিঘাত সমীকৰণ কৰবাত সলভ কৰিব লাগে কোৱাড্ৰেটিক ইকুৱেচন যদি কৰবাত সলভ কৰিব লাগে আমি সেই ফৰ্মুলাটো ইউজ কৰিম ফৰ্মুলাটো কাৰোবাৰ মনত আছে না ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল যে x is equal to minus b plus minus b squared minus 4ac divided by twice তারমানে দুটা ভ্যালু ওলাই এটা হ'ব -b প্লাস এইখিনি ডিভাইডেড বাই টুৱাইস আৰু এটা হ'ব -b মাইনাস এইখিনি ডিভাইডেড বাই টুৱাইস a ফাইন এতিয়া আমি নিশ্চয় এটো সবৰে মনত আছে তথাপিও এটা প্ৰবলেম কৰো ধৰা আমাক এটা প্ৰবলেম দিয়া আছে 6x squared minus 13x 6x squared minus 13x plus 6 is equal to 0 আৰু আমাক কৈছে এই ইকুৱেচনটো সলভ কৰিব লাগে তো আমি কেনেকৈ সলভ কৰিম তো প্ৰথমতে a b আৰু c আইডেন্টিফাই কৰা ইয়াতে a ইকুৱেল টু কিমান 6 b ইকুৱেল টু কিমান -13 not 13 সন্মুখত মাইনাস আছে গতিকে এটো কি হ'ব -13 আৰু c ইকুৱেল টু কিমান 6 এই তিনিটা ভ্যালু পোৱাৰ পিছত আমি এইটো ইকুৱেচনত এই ভ্যালু কেটা বহাই দিও বহাই দিলে আমাৰ কি আহিব সলিউশন আহি যাব সো বহাই দিয়া এটো মাইনাস নহয় দে তলত হ'ব 2 into a মানে কিমান 6 সো 2 into 6 ওপৰত কি হ'ব -b মানে -13 তাৰ সন্মুখত আৰু এটা মাইনাস গতিকে এটো হৈ যাব 13 প্লাস মাইনাস root over v square -13 ৰ যদি স্কয়াৰ কৰে কিমান আহিব 169 minus 4ac minus 4
A কিমান 6 আৰু C কিমান 6 গতিকে এটো কিমান হৈ যাব 6 6 গুণ 36 36 4 গুণ 36 4 গুণ কিমান হয় 6 4 গুণ 24 ৰ 4 হাতত 2 3 4 গুণ 12 12 2 14 সো এটো আহি যাব 144 is equal to কিমান আহিব 13 plus minus 169 minus 144 হৈ যাব 9 minus 4 equal to 5 25 divided by 12 is equal to 25 or root কিমান 5 তো এটা আহিব 13 plus 5 divided by 12 আৰু এটা কি আহিব 13 minus 5 divided by 12 13 plus 5 মানে 18 by 12 আৰু এটা আহিব 8 by 12 আৰু অকমান যদি সিম্পলিফাই কৰা কিমান হ'ব কিহেৰে কাটা যাব 6 ৰে কাটা কাটি যাব 6 ৰে কাটিলে আহিব 3 by 2 আৰু এটো যদি তুমি 4 ৰে কাটা কাটি কৰা আহিব 2 by 3 সো এই দুটা হল আমাৰ কি সলিউশন হয় এটো নিশ্চয় তোমালোকৰ মনত আছিল এতিয়া আমি মনত পেলাম মেনসুৰেশন বা পরিমিতি এইখিনি বস্তু তোমালোকে পাই আহিছা জাস্ট এবাৰ মনত পেলাম আমি স্টার্ট কৰিছো সারকামফারেন্স অফ সার্কেল বাকি তো মনত আছে না রেক্টেঙ্গুলার কারণে কি হয় রেক্টেঙ্গুলার এটার এরিয়া কিমান হয় l * b স্কয়ারের কারণে কিমান হয় l স্কয়ার সেইখিনি জানাই তো আমি সার্কুলার পৰা স্টার্ট কৰিছো সারকামফারেন্স মানে হল পরিধি বৃত্তৰ যেটো পরিধি তো বৃত্তৰ পরিধি কিমান হয় জানাই টুৱাইস পাই r আৰু আমি যদি ইন টার্মস অফ ডায়ামিটার লিখিব বিচাৰো ডায়ামিটার মানে হল ব্যাস এটো যদি এটা সার্কেল হয় এইখিনিক আমি ৰেডিয়াস বুলি কৈছিলো আৰু গুটেইখিনিক আমি অসমীয়াত কি বুলি কও ব্যাস বুলি কও আৰু ইংলিশতে কি বুলি কয় ডায়ামিটার বুলি কয় সো আমি জানো ডায়ামিটার কি হয় ৰেডিয়াসৰ 2 গুণ হয় নাইবা ৰেডিয়াস কি হয় ডায়ামিটাৰৰ আধা হয় মানে d r = d / 2 এতিয়া আমি যদি ইন টার্মস অফ ডায়ামিটার এটো লিখিব বিচাৰো টুৱাইস r ৰ জায়গাত কি বহিব d বহিব তো টুৱাইস r ৰ জায়গাত d বহিলে সারকামফারেন্স অফ সার্কেল কিমান হৈ যাব পাই * d হৈ যাব তো এনেকৈ তুমি লিখিব পাৰা এরিয়া অফ সার্কেল আমি কিমান জানো পাই r স্কয়ার মানে বৃত্ত এটাৰ ক্ষেত্রফল কিমান পাই r স্কয়ার ইয়াতো r ৰ জায়গাত যদি d বহাই দিয়া কিমান আহিব পাই d / 2 হোল স্কয়ার গতিকে এটো আহিব পাই d স্কয়ার / 4 তাৰ পিছত স্ফিয়ার স্ফিয়ার মানে হল গোলক গোলক এটাৰ সারফেস এরিয়া কিমান হয় জানা এটো 4 পাই r স্কয়ার এটো তুমি ইন টার্মস অফ ডায়ামিটার লিখিলে এটো আহিব পাই d স্কয়ার তাৰ পিছত স্ফিয়ার এটাৰ ভলিউম কিমান হয় 4/3 পাই r কিউব এটো তোমালকে ইন টার্মস অফ ডায়ামিটার কিমান হয় উলিয়াবা এটো হোমৱৰ্ক থাকিল হেতু মই কৰি নিদু এতিয়া তাৰ পিছত সিলিন্ডার এটাৰ সারফেস এরিয়া কিমান হয় টুৱাইস পাই r স্কয়ার প্লাস টুৱাইস পাই rl সো এটো এটা সিলিন্ডার হয়নে তো সিলিন্ডারটো সোয়া ইয়াতে কেটা সারফেস আছে এটা সারফেস দুটা সারফেস আৰু এই কার্ভ সারফেসটো আছে এতিয়া এটো যদি ইয়াৰ ৰেডিয়াস r লৈছো আৰু লেংথ কিমান লোৱা হৈছে h লোৱা হৈছে না l লোৱা হৈছে এতিয়া সোয়া কি হ'ব ইয়াৰ এৰিয়া কিমান পাই r স্কয়ার এইখিনিৰ এৰিয়াও কিমান পাই r স্কয়ার এটা পাই r স্কয়ার দুটা পাই r স্কয়ার টোটাল কিমান হৈ গল টুৱাইস পাই r স্কয়ার আৰু কার্ভ সারফেসৰ এৰিয়া কিমান হয় টুৱাইস পাই rl যদি এনেকুৱা এটা সলিড সিলিন্ডার হয় ইয়াৰ টোটাল সারফেস এৰিয়া ইমানখিনি হ'ব আৰু যদি সলিড সিলিন্ডার নহয় এটা মানে ফুপুলা সিলিন্ডার হয় মানে এই দুটা সারফেস যদি না থাকে তেনে হলে টোটাল সারফেস এরিয়া অকল কিমান হ'ব টুৱাইস পাই rl হ'ব সিলিন্ডাৰৰ ভলিউম জানা কিমান পাই r স্কয়ার * l l মানে মনত আছে নে লেংথ অফ দা সিলিন্ডার তাৰ পিছত কিউবয়েড মানে হল আয়তীয় ঘনকৰ ভলিউম কিমান হয় l * b * h তো lbh মানে কি হ'ব এটো এটা আয়তীয় ঘনকৰ एग्जांपल লব পাৰা সো আমি এইখিনিক b বুলি ক'ব পাৰো এইখিনিক l বুলি ক'ব পাৰো আৰু এইখিনিক আমি কি বুলি কম h বুলি কম গতিকে l * b * h এইখিনি মাল্টিপ্লাই কৰিলে আমি এই কিউবয়েডটোৰ আমি কি পাম ভলিউম পাম আৰু এৰিয়া কিমান হ'ব
2 into L into V plus V into H plus H into L সেইটো কেনেকৈ হৈছে গমেই পাইছা কাৰণ এইটোৰ সাৰফেস এৰিয়া কিমান হ'ব L into B এনেকুৱা সাৰফেস দুটা আছে সো দুটা L into B হ্যাঁ এইটোৰ সাৰফেস এৰিয়া কিমান হ'ব B into H এনেকুৱা সাৰফেস এটা দুটা আছে গতিকে দুটা BH আৰু এইটোৰ সাৰফেস কিমান হ'ব H into L এনেকুৱা সাৰফেস এটা দুটা আছে গতিকে দুটা আমি কি পাম H into L তো এই গুটেখিনি বস্তু তোমালোকে অলৰেডি পাই আহিছা তথাপি আমি আকৌ এবাৰ মনত পেলালো ইয়াৰ আমাৰ বস্তুখিনি হয়তো বহুত সময়ত ইউজ হ'ব পাৰে যদি পাহৰি গৈছা এবাৰ গুটে বস্তুখিনি লিখি লবা